দক্ষিণ কামৰূপত অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অভিযোগ। শিক্ষকজন এতিয়াও পলাতক। দক্ষিণ কামৰূপৰ গুমিৰ নিকটৱৰ্তী ধুমগাৰাত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি ধুমগাৰা ভাটলুৰাম প্ৰাথমিক বিদ্যালয়ৰ ভিতৰতে টিউচন দিয়াৰ অজুহাতে এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা হয়। অভিযোগৰ আঙুলি উঠিছে ৰাহুল নাথ নামৰ এজন শিক্ষকৰ বিৰুদ্ধে। অভিযোগ অনুসৰি টিউচনৰ বাবে বিদ্যালয়লৈ অহা ছাত্ৰীগৰাকীৰ সৈতে বিদ্যালয়ৰ ভিতৰতে এই জঘন্য ঘটনা সংঘটিত হয়। মই এদিনা বৃহস্পতিবাৰে 3টা বজাত মই টিউচনত গৈছোঁ। যোৱাৰ পিছত ছাৰ 5টা বজাত সেই টিউচন শেষ হৈছে। হোৱাৰ পিছত ছাৰে ক'লে গোটেইবিলাককে কৈছে ঘৰটো ঝাৰু দিয়া, সেনেকৈ ক'লে। আৰু তাত গ'লোঁ, যাওঁতে এইবাৰ সিহঁতকতো যাব দিলে আৰু এটা মোৰ লগো আছিলে, তাইকো যাব দিলে। তাৰপিছত এইবাৰ মই ঘৰটো ঝাৰু দিব ওলাওঁতে ছাৰে এইবাৰ ধৈৰ্য বন্ধ কৰি কেনে মোক বহুত বেয়া কাম কৰিছে। কাপোৰ খুলি উলংঘ কৰি দিছে, সেইবোৰ কৰিছে। আৰু মই চিঞৰোঁতে ছাৰে মোক মুখত সোপা দি ধৰিছে আৰু মাক ক'ব মানা কৰিছে, মোক বোলে মাৰি পেলাব। মই সেইকাৰণে মাক কোৱাই নাছিলোঁ। তাৰ শুক্ৰবাৰ থাকি মই কালি শনিবাৰে ক'লোঁ মাক, আমাৰ বহুতক ক'লোঁ, মেনকা বৌক কওঁতে এইবাৰ মেনকা বৌয়ে এইবাৰ আমাৰ মাক ক'লে, মা এইবাৰ ৰ'ব নোৱাৰি, এইবাৰ থানালৈ গ'ল। থানাত এখন এজাহাৰ দিলে। তাৰপৰা এতিয়া আমি ন্যায় বিচাৰোঁ। মোক এতিয়া ন্যায় লাগে। ঘটনা সন্দৰ্ভত মুখ খোলাত যাতে ছাত্ৰীগৰাকীয়ে ভয় খায় তাৰ বাবে অভিযুক্তজনে ভাবুকিও দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ বিষয়ে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ আগত কান্দি কান্দি বৰ্ণনা কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে অভিযোগসমূহৰ সত্যতা তদন্তৰ জৰিয়তে নিশ্চিত হ'ব লাগিব আৰু ভুক্তভোগী নাবালিকাৰ পৰিচয় কোনো কাৰণতে প্ৰকাশ কৰা উচিত নহয়। আন এক গুৰুতৰ অভিযোগ অনুসৰি চৰকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে ৰাহুল নাথে চৰকাৰী বিদ্যালয়খনত টিউচন কৰিছিল। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, বিদ্যালয়ৰ চৌহদৰ ভিতৰত বাহিৰৰ কোনো ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীক টিউচন দিয়াৰ সুযোগ কেনেকৈ লাভ কৰিলে? বিদ্যালয় কৰ্তৃপক্ষই এই বিষয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছিল? নাবালিকা ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ বাবে থকা নিয়ম কানুনসমূহ বাস্তৱত কিমান কাৰ্যকৰী? অভিযোগৰ পিছত অভিযুক্ত শিক্ষক ৰাহুল নাথ বৰ্তমান পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। পৰিয়াল আৰু স্থানীয় ৰাইজে ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ লগতে অভিযোগ প্ৰমাণিত হ'লে দোষীৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। কালি আমি দুয়োটাই বাঁহৰ তলত জিৰণি লৈ আছিলোঁ আৰু থাকোঁতে তাই যোৱা পৰহি দিনটো বাগাত দি আছে। তাৰ মাহেকীয়া হোৱা বুলি কেনে তাই বাগাত দি আছে। আৰু ময়ে ঘৰত থাকোঁ। যেতিয়া তাৰ মাক আৰু বুৱাকে ৰোৱা পুতিব যায়, গ'লে এতিয়া মই তাইৰ লগত দিনটো থাকোঁ। সেইকাৰণে কালি তাই বহুত মনটো বেয়া কৰি আছে। তাৰপাছত বাকী মই সুধিলোঁ, কি হৈছে তোমাৰ? সেনেকৈ কওঁতে তাই ক'ল কি, বৌ এটা ডাঙৰ কথা হৈছে, মই কাকো ক'বও পৰা নাই, কাক কওঁ, সেনেকৈ কৈছে। কওঁতে মই কৈছোঁ কি, তুমি মোক খুলি কেনে কওঁ, মইতো তোৰ কথা বুজি পাম, সেনেকৈ বুলি তাইক বহুত সাহস গোটাই তাইক সাহস দি মই ওলালোঁ তাইৰ পৰা কথাখিনি। তাৰপিছত ক'ল কি, বোলে মোৰ এনেকৈ টিউচন মোৰ নিপু ছাৰ, তাক নিপু বুলি মাতে, তেওঁক নিপু ছাৰে মোক এনেকৈ মোক ঘৰ ঝাৰু দিম বুলি মোক ভিতাৰে আগতে মোক এক্সট্ৰাকৈ মাতিল। বাকীকেইটাক মোৰ ফ্ৰেণ্ডকেইটাক মোক পঠাই দিয়াৰ পাছত মোক মাতি ঝাৰুটো মই পোনে ল'লোঁ। লওঁতে মোক নিপু ছাৰে দৰ্জাখন খিলা দি তাইক কৰলা আৰু বাকী একো কথা ক'বাই নাপাল। তাই আটা পাৰবাই নাপাল বোলে। মুখত থপা দি লৈছে বোলে, কৈছে আটা নাপাৰবি আৰু বেছিকৈ মই কৰিম তোমাক নহ'লে, সেনেকৈ বুলি কৈছে। ৱালত হেঁচা মাৰি লৈছে। তাৰ বুকুত পাইছে, প্ৰেছাৰ পাইছে বহুত। আৰু পাইখিনি তাই আজি 3 দিনে হ'ল, কিন্তু কালি মই কথাখিনি তাইৰ পৰা গম পাইছোঁ। আৰু এতিয়া বাকী মোক একো কোৱা নাই তাই, সেইখিনিয়ে মোক এতে আপোনাৰ এই নাটপাৰা বুলি কয়, আমাৰ গুমি ধুমগাৰা। ৰাহুল নাথ। হয়, নিপু ছাৰ বুলি মাতে সকলোৱে গাঁৱতো, কি লগৰবিলাকে হওক বা ছোৱালীকেইজনী হওক, এনেকৈ নিপু ছাৰ বুলি মাতে। আৰু তেওঁ টিউচন কৰে আৰু বাকী জাতীয় বিদ্যালয়ৰ শিক্ষক হয়। আপোনালোকে যদি মহিলাবিলাকে এনেকুৱা ঘটনা হৈছে, আপোনালোকে কি শাস্তি হোৱাটো বিচাৰি থাকে যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা নহয়? হয়, কি আজি তাইৰ লগত হৈছে, বাকী আৰু যাতে বেলেগৰ লগত নহয়, সেইটোৱে আমি কি ন্যায় বিচাৰোঁ। আৰু এতিয়া ধৰি লওক আজি তাইৰ লগত হৈছে, আৰু বাকী তেওঁৰ লগত টিউচন কৰে, বাকী যাতে আৰু বেলেগৰ লগত তেনেকুৱা নকৰে। আমি তাৰে কাৰণে আমি মহিলা হৈ কিনে সেইটো আমাৰ ফালৰ পৰা আমি অনুৰোধ কৰোঁ, যাতে তাইৰ কাৰণে কিবা এটা ন্যায় পায়। আৰু কাৰণ তাইৰ আজি 14 বছৰীয়া ছোৱালী এটা, সৰু 18 বছৰৰ ওপৰত হ'লেও
বেলেগ কথা আছিলে না তেওঁক ভাল পায় না কিবা মানে একো নাপায় তেওঁৰ লগত একো ৰিলেশ্যনেই নাই মানে তাইক মই সুধিছিলোঁ বোলো তুমি কিবা মেছেজ কৰিছা নেকি না কিবা মেছেজ কৰিছা তাই কৈছে নাই বৌ মই তোমাক মই দেখাও নিপুচাৰো হোৱাটছআপটো সেনেকৈ বুলি মোক দেখাইছে একো মেছেজ নাই আৰু যদি কিবা মানে আছে মই ক'ব দিছিলোঁ তাই কৈছে নাই মোক বহুত বেয়াকৈ মোক কাপোৰ চাপোৰ খুলি এনেকুৱা বেয়া কাম হেৰি কৰিছে হয় নাই নাই মই নাভাবোঁ যে শিক্ষকে এনেকুৱা মানে কি অভদ্ৰ বুলিয়ে ক'ব পাৰে কথাটো এনেকুৱা ইমান বেয়া কাম কৰিব মানে মাইণ্ডত কেনেকৈ আহিছে তেওঁহে জানে আৰু আমি মানে কি আজি মাষ্টৰ বুলি ক'লে আমি এটা গুৰু বুলি মানো কাৰণ তেওঁক মানে কি সকলোখিনি আমি হেৰি বিচাৰোঁ আৰু তেওঁৰ পৰা আমি জ্ঞান পাওঁ কথাটোত শিক্ষকৰ পৰা মোৰ এইখিনিয়ে বাকী ক'ব লগা হয় এতিয়া ভয় কৰিব কথাটোত বাকী কেইজনীও মানে তাইক বেলেগ কৈ আছে আমিও টিউশ্যন নকৰোঁ আৰু এইবাৰৰ পৰা কাৰণ এতিয়া তেওঁ মানে সেই কৰি আছে আৰু তেওঁক মানে ভয় কৰি আছে সকলোৱে আৰু এনেকৈতো বাকী কোনে মানে কি গাঁওখনৰো বদনাম হৈ গ'ল তাইতো গোটেই জীৱনটোৱে পৰি থাকিল সেনেকুৱা নিচিনা কথাটো সেইকাৰণে মানে যাতে মানে তাইক যাতে সকলোৱে ছাপৰ্ট কৰে আৰু মানে কি ধৰি লওক তেওঁক মানে সহায় কৰি কিনে গাঁৱৰ মানুহ হওক বা মহিলা কমিটিখিনিয়ে হওক মানে তেওঁক যাতে সকলোৱে ছাপৰ্ট কৰে আৰু কৰি যাতে তাৰ মনটো মানে উৎসাহিত কৰে কাৰণ তেওঁ যাতে ভাগৰি নপৰে আৰু সেইখিনি চৰকাৰ আৰু শিক্ষা বিভাগলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন চৰকাৰী বিদ্যালয়ৰ ভিতৰত টিউশ্যন চলোৱাৰ অনুমতি কোনে দিছিল বিদ্যালয়ত নাবালিকা ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ বাবে থকা নিয়মসমূহ কিয় কঠোৰভাৱে প্ৰয়োগ কৰা নহ'ল বিদ্যালয়ৰ ভিতৰত সংঘটিত বুলি অভিযোগ উঠা এনে গুৰুতৰ ঘটনাৰ ক্ষেত্ৰত শিক্ষা বিভাগে কেতিয়ালৈকে তদন্ত কৰিব বিদ্যালয়ৰ চৌহদত ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে অভিযুক্তজন যদি শিক্ষক হিচাপে জড়িত হৈ থাকে তেন্তে তেওঁৰ বিৰুদ্ধে বিভাগীয়ভাৱে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে নাবালিকা ছাত্ৰীৰ অভিযোগৰ ক্ষেত্ৰত আৰক্ষী আৰু সংশ্লিষ্ট শিশু সুৰক্ষা ব্যৱস্থাই কিমান দ্ৰুততাৰে পদক্ষেপ গ্ৰহণ কৰিছে এয়া কেৱল এটা পৰিয়ালৰ ঘটনা নহয় বিদ্যালয়ৰ ভিতৰত শিশুৰ সুৰক্ষা আৰু শিক্ষা ব্যৱস্থাৰ জবাবদিহিতাৰ সৈতে জড়িত এক অতি গুৰুতৰ বিষয় অভিযোগৰ নিৰপেক্ষ তদন্ত কৰি ভুক্তভোগী ছাত্ৰীগৰাকীক সকলো প্ৰয়োজনীয় সুৰক্ষা আৰু সহায় প্ৰদান কৰাৰ লগতে দোষী সাব্যস্ত হ'লে আইন অনুসৰি কঠোৰ শাস্তি নিশ্চিত কৰাটো চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ দায়িত্ব মই ৰোৱা পুতিব গৈছিলোঁ আজি 3 দিন ধৰি ৰোৱা পুতি আছোঁ তাৰপিছত 3টা বজাত তাই স্কুলৰ পৰা অহাৰ পিছত 3টা বজাত টিউশ্যন থাকে টিউশ্যনত গ'ল 7জনী ল'ৰা ছোৱালীয়ে টিউশ্যন কৰে ভাতলুৰাম প্ৰাথমিক বিদ্যালয়ত টিউশ্যন কৰিলে আৰু আহি আৰু তাই চোতাল ঘৰৰ কাম কৰি ধূপ চাতি দিয়ে মই ৰোৱা পুতি অহালৈকে তাইৰ কামখিনি হৈয়ে যায় সেইদিনাটোন বোলে 5টা বাজি পাৰ হৈ গৈছে মানে ঘৰত বোৱাকে কোৱা মতে মই ৰোৱা পুতি আহি পোৱা নাই তেতিয়া তাইক মানে ৰাখি থৈ দিছে টিউশ্যন শেষ হৈছে গোটেইখিনি ল'ৰা ছোৱালী ছুটি হোৱাৰ পিছত এতিয়া গোটেইখিনি বাহিৰ হ'ল তেতিয়া মধু তুমি আহচোন ইফালে হেৰি এই ঘৰটো অলপ ঝাৰু দিয়া লেতেৰা হৈ আছে সেনেকৈ ক'লা বাকীখিনি মানে ল'ৰা ছোৱালী কথাই বাহিৰ হৈ গুচিয়ে গ'ল যোৱা তোমালোকে যোৱা এনেকৈ উপদেশ দিলা ছাৰৰ কথাটো ৰাখিব লাগিব তাইও ঝাৰু তাৰ ল'বই লাগিব ছাৰকতো আৰু অমান্য কৰিব নোৱাৰে ইমান দিনে আজি 3 বছৰে ছাৰ বুলি মানি আহিছে গাঁৱৰে ল'ৰা যদি ন ছাৰ সেনেকৈ বুলি হেৰি কৰে তাৰপিছত আৰু তাই ঝাৰু তাৰ ল'লা যেতিয়া সি বোলে শিলডালটো লগাই দিলা দৰ্জাৰ যেতিয়া লগাই দিয়াৰ পিছত ছাৰে কি দৰ্জাখন বন্ধ কৰি দিলে মই অকলে থাকি গ'লোঁ ঘৰত এইবিলাক নহয় তুমি হেৰি আছে কথা নক'বা মনে আহা সেনেকৈ কৈ পেলাই ৱালত বোলে একদম হেঁচি ধৰি মানে কাপোৰ কানি বোলে উলংঘ কৰিছে মই কোৱা মতেই তাই যিখিনি কৈছে বহাকৰ পৰাহে মই শুনিছোঁ মই নিজে শুনা নাই তাইৰ মুখৰ পৰা পিছত সুধিছোঁ কথাটো শুনি মই ৰ'ব নোৱাৰিলোঁ এইখিনি কথা মই বহাকৰ পৰা কালি দুপৰীয়া ভাত খাব আহোঁতে শুনাৰ পিছত মই তেতিয়া ৰ'ব নোৱাৰি মই কোনোফালে আৰু ৰাস্তা নাই মই থানাখনকে যাব লাগিব তাৰ বাহিৰে মইতো কোনো ইমান ডেঞ্জাৰাছ কথাটো এতিয়া আলোচনা কৰি থাকিবৰ সময় নাই য'ত মোৰ গাৰ্জেনৰ ডিমাপুৰত থাকে ল'ৰাটো হায়দৰাবাদত আছে এতিয়া মোৰ গাৰ্জেন দৌৰিবলৈ মানুহ নাই এই ইহঁতে মানে ভাৰতীয় হয় আমাৰ গাঁৱৰে ল'ৰা বোৱাৰী গতিকে তেওঁলোককে ভৰসা কৰি তেওঁলোকক লগত লৈ আমি থানালৈ গ'লোঁ এই ছোৱালী ল'ৰাটোৰ নাম ৰাহুল নাথ এই মানে আগত আমাৰ নাচপাৰা এখনে পাৰা হয় আৰু দেউতাকৰ নাম পদ্মুৰাম নাথ কি কাম কৰে টিউশ্যন যে কৰে শিক্ষক সি মানে জাতীয় বিদ্যালয়ৰ শিক্ষক ৰাহুল নাথে 6 গাঁৱৰ আৰু ইফালে টিউশ্যন কৰে ইয়াতে আজি হয়
কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে কি ব্যৱস্থা মানে চবখিনি আমাৰ পৰা মানে হেৰি যিখিনি আজিকালি নিয়ম মতে কৰিব লাগে মোবাইলেদি সেইবিলাক কৰি লৈছে, ষ্টেটমেণ্টবিলাক গোটেইকেইটাৰে লৈছে। আমি 4জনে গৈছোঁ, 4জনৰ বেলেগ বেলেগকৈ লৈছে, লৈ পেলাই ল'ৰাক বিচাৰি পোৱা নাই। মানে এইফালে হেৰি লোকেশ্যন বিচাৰি সেই মানে এই কি কয় পানীখাইটিৰ ফালে ওলাইছে বোলে, সেনেকৈ ওলাওঁতে সিফালে গুচি গ'ল। তাৰপিছত আৰু সিফালে নাপালে আৰু নোহোৱা হৈ গ'ল। তাৰপিছত ঠাকুৰপাৰা ওলাল, ঠাকুৰপাৰাতো গ'ল, যাই পেলাই ঠাকুৰপাৰাতো নাপালে, মানে মানুহৰ ঘৰত বোলে সোমাব নোৱাৰাৰ কাৰণে গুচি আহিছে। আহি এতিয়া ডাঙৰ ভায়েকে আৰু তাতে আমি যেতিয়া কাগজখন লিখি থাকোঁ তেতিয়া তাৰমানে সি তাতে যায় উপস্থিত, লিখিব পোৱাই নাই তেতিয়াই। ইফালে লিখকজনেতো শুনি আছে, হেৰি বৰ্মা কিয় আহিছা, হেৰি কিবা এটা হৈছে গাঁৱত মীমাংসা কৰিব লাগে নহয় ৰাইজৰ লগত। বোলো এইটোতো ৰাইজৰ লগত কথা নহয়, ইমান হেৰি নহয়। আৰু 2 দিন পাৰে হ'ল য'ত নেকি ইমান মই শুনিলোঁ দেৰিকৈ। এতিয়া ছোৱালীটোতো ৰখাব নোৱাৰোঁ, মই তাই ভাত খোৱা নাই, পানী খোৱা নাই, মন মাৰি শুই থাকে। এতিয়া মই সিমানখিনি মই কেনেকৈ চাই থাকোঁ। আজি মই শুনাৰ পিছত মই ধৈৰ্য নাই, গতিকে মই ঘৰৰ মানুহ নাথাকিলেও মই এই ধৰাই ল'ৰা বোৱাৰী বুলি মই লগত লৈ আহিছোঁ। গতিকে মই নহয় ভৰিত একদম উবুৰি হৈ পৰিছে যে আমাক বাচো, নহ'লে কপালত থাপৰীয়াই কান্দিছে ডাঙৰ ভায়েকে। কান্দি পেলাই তাইৰো ভৰিত পৰিছে আৰু সি বোলে নাই বেয়া কাম কৰা, এই যদি সঁচা নহয় এই কথা, সিহঁতে বোলে আমাক গল কাটি ছিঙি দিব। সেনেকৈ কওঁতে এই লিখা মানুহজনে শুনাৰ পিছত তেতিয়া সেই লিখি দিলে। লিখি দিওঁতে তাতে এই ৰাতি ল'ৰাটোক ৰাখিছে যে সি মোহৰ কামাৰ খাক আজি, সি কিয় ভায়েকক ৰাখিছে। শিক্ষকে এনেধৰণৰ কাৰ্য কৰিছে আপোনালোকৰ? হয়, আমি অতি মৰম কৰোঁ। আৰু এতিয়া কেজুৱেল খাটিছিল ইয়াতে, তেতিয়াও আমি কৈছোঁ যে তুমি এইখন স্কুলৰে শিক্ষক হোৱা, কিয়নো তুমি নিজৰ স্থায়ী বাসিন্দা। গতিকে স্থায়ী বাসিন্দা হোৱাটো আমি শিক্ষক বিচাৰোঁ। আমাৰ যিহেতু ভাটলুৰাম স্কুলত শিক্ষক কমি গৈছে, ল'ৰা ছোৱালীৰ শিক্ষা বহুতখিনি হেৰি হৈছে, সেইকাৰণে আমি তাকেই শিক্ষা কৰিবৰ কাৰণে হেৰি এতিয়া মই মানে দোষীক মানে উচিত শিক্ষা দিয়ক। কিয়নো সি 14 বছৰীয়া ছোৱালী এজনীক ইমান জীৱন ধ্বংস কৰিব নালাগে। এতিয়া মই স্কুলত পঠাম না, মই ৰাস্তাই ঘাটে তাইক সকলোৱে টিকিং কৰিব, তাই লাজ পোৱা হৈছে। এতিয়া অলপকৈ তাইৰ ইংগিত আহিব, 2 বছৰমান পিছত তাই বুজি পাব। এতিয়া বুজি পোৱা নাই তাই কি হৈ গ'ল তাইৰ লগত। গতিকে সেইখিনি তাই 2 বছৰ পিছতহে অনুভৱ কৰিব, তেতিয়া ৰাস্তাই ঘাটে ওলাব নোৱাৰিব, কোনোবাই ল'ৰাই চাব আহিব, কালি ভাঙাই পঠাব। গতিকে মই ক'ত বিয়া দিম এই ছোৱালীটোক? সেইকাৰণে মোক উচিত শাস্তি লাগে। মোৰো ছোৱালী ধ্বংস হৈছে, সিও ধ্বংস হৈ যাক। আৰু মই মুখ্যমন্ত্ৰী মহোদয়, মই জনাং যে তেওঁৰে মই হেৰি ভোটাৰ। গতিকে মোক এই উচিত শাস্তি দিব লাগে, দোষীয়ে যেন উচিত শাস্তি পায়, মই সেইখিনিয়ে বিচাৰিছোঁ। কাৰণ মই দুখীয়া পৰিয়ালৰ মাইকী এজনী থাকি মই মাতৃ হৈ মই আজি এই কুৰা জুই বুকত বান্ধি মই কঢ়িয়াব লগাত পৰিছে মই। গতিকে ল'ৰা থাকে মোৰ হায়দৰাবাদত, দেউতাক আছে ডিমাপুৰত। মই ৰাতি ফোনত জনাইছোঁ, এইবিলাক কৰি ধৰি আহি ৰাতিহে মই একদম 3টা বজাত মই দেউতাকক জনাইছোঁ। গতিকে মোক মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা মোক আহ্বান কৰিছোঁ, মই কৰজৰে মোক যেন এইখিনিৰ পৰা মোক উদ্ধাৰ কৰে আৰু ছোৱালীটোৰ ভৱিষ্যতটো কি কৰে আপোনালোকে জানে, মোক সেইখিনিৰ পৰা ৰক্ষা কৰক। ধন্যবাদ মহোদয়।